1989 চনত স্থাপিত পলাশবাৰী সমজিলাৰ অন্তৰ্গত তথা লাহেশ্বৰীস্থিত শ্ৰী শ্ৰী মা কালী মন্দিৰৰ বাৰ্ষিক পূজাখনে সফলতাৰে এইবেলিত ৩৭তম বৰ্ষৰ পূজাভাগত অনুষ্ঠিত কৰিলে। এইবেলি বিশেষকৈ আয়োজিত উক্ত পূজাস্থলীত অসমীয়াৰ হিয়াৰামঠু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি দিয়া দেখিবলৈ পোৱা গ'ল। কালি গধূলি ঠিক ৬ বজাত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে গায়ন বায়ন আয়তী সমন্বিতে এক বিশাল ৰেলীৰে পলাশবাৰী নগৰস্থিত নতুন বজাৰৰ পৰা শ্ৰী শ্ৰী মা কালীৰ প্ৰতিমূৰ্তি আনি পূজাস্থলীত স্থাপন কৰে আৰু কিছুপৰ পিছতে শ্ৰী শ্ৰী মা কালীক স্নানৰ উদ্দেশ্যে ধাৰ্মিক নীতি নিয়মেৰে পদযাত্ৰাৰে ব্ৰহ্মপুত্ৰৰ ঘাটত ঘটবোৰণ কৰি পূজাস্থলীলৈ জল আনে। মা কালী পূজাৰ নিয়ম অনুসৰি ঘটবোধনৰ পিছতে এই বৰ্ষৰ প্ৰতিমা আৰু বৰণদাতা খৰীন্দ্ৰ কলিতাৰ বাসগৃহৰ পৰা ৰাইজে ঢুলীয়া কালীয়া আয়তী সমন্বিতে দুলনি আনে আৰু নিশা প্ৰায় 10 বজাৰ পৰা সম্পূৰ্ণ ৰীতি নিয়মেৰে শ্ৰী শ্ৰী মা কালীৰ পূজাভাগ আৰম্ভ কৰে। নিশা প্ৰায় 12:30 বজাত বিভিন্ন স্থানৰ পৰা অহা ভক্তগণে মাক উচুৰ্গা দিয়া ছাগলী পাৰ হাঁহ কোমোৰা আদি মাৰ শ্ৰীচৰণত উচুৰ্গা কৰা হয় আৰু নিশা প্ৰায় 1:30 বজামানত হোমাগ্নি আৰম্ভ কৰা হয়। নিশা প্ৰায় 2:30 বজাত পূজাৰ হোমাগ্নি সমাপ্তৰ লগে লগে শ্ৰী শ্ৰী মা কালীৰ পূজাভাগ সমাপন হয় আৰু ৰাইজে মাৰ শ্ৰীচৰণত সেৱা লোৱাৰ পিছতে পুনৰ মাৰ আৰু বৰণদাতা খৰীন্দ্ৰ কলিতাৰ বাসগৃহলৈ ৰাইজে ঢুলীয়া কালীয়া আয়তী সমন্বিতে দুলনি লৈ যায় আৰু পুৱতি নিশা প্ৰায় 3 বজাত শ্ৰী শ্ৰী মা কালী পূজাৰ প্ৰতিমূৰ্তিত ভক্তপ্ৰাণ ৰাইজে ব্ৰহ্মপুত্ৰৰ ঘাটত নি থৈ আহে। যোৱাকালি অনুষ্ঠিত হোৱা শ্ৰী শ্ৰী মা কালীৰ পূজাস্থলীলৈ অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাশ ভক্তৰ আগমন ঘটে। কালি আয়োজিত পূজাস্থলীত প্ৰাক্তন মন্ত্ৰী তথা প্ৰাক্তন বিধায়ক যতীন মালী, অসম জাতীয় পৰিষদৰ যুটীয়া সম্পাদক পংকজ লোচন গোস্বামী, বিজেপি দলৰ যুৱ নেতা হিমাংশু শেখৰ বৈশ্য, কংগ্ৰেছ দলৰ যুৱ নেতা বিকাশ নাথ যোগীকে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত আছিল। কালি সফলতাৰে অনুষ্ঠিত হোৱা পূজাখনৰ পৰিচালনা মণ্ডলী ক্ৰমে সভাপতিৰ দায়িত্বত দুৰ্গেশ্বৰ কলিতা, কাৰ্যকৰী সভাপতি মৃণাল কলিতা, সাধাৰণ সম্পাদকদ্বয় চন্দন কলিতা, নয়ন মেধি আৰু যুটীয়া সম্পাদকদ্বয় অনিৰ্বাণ কলিতা, অৰূপ আৰু উৎপল কলিতা। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, 3য় মহলা, জিলা কামৰূপ অসম 781122। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।